নমস্কাৰ সকলোৰে আগত মই আজি ক্ষমা বিচাৰিছোঁ কাৰণ আপোনালোকে যিষাৰ কথা কৈছে সঁচা কথা কিয়নো KSGS আছাম আৰম্ভ হৈছিলে ADRE 2.0 সময়ত আৰু মেক্সিমাম ADRE এছপাৰেণ্টছ KSGS আছাম চেনেলত আছে কিন্তু ADRE 3.0 ওপৰত কিয় মই চৰ্চা কৰা নাই বা যিসকলে মোক কণ্টেক্ট কৰি আছে ফোন কৰি আছে মেছেজ কৰি আছে তেওঁলোকৰো মই ৰিপ্লাই দিব পৰা নাই আৰু এইকাৰণে ক্ষমা কৰি দিয়ক আৰু ADRE 3.0 ওপৰত ক্লাছ আনা নাই কাৰণেও ক্ষমা কৰি দিয়ক প্ৰথম কথা নটিফিকেশ্যন এতিয়ালৈকে অহা নাই আহিলেও 10 অক্টোবৰৰ পিছত অহাৰ চান্সেছ আছে আহেনে নাই সেইটো নাজানো কিন্তু যেহেতু CM ছাৰে কৈছে আহিব বুলি আপোনালোকে কনচিডাৰ কৰক যে আহিব পাৰে নটিফিকেশ্যন অহাৰ পিছতো আপোনালোকে সময় পাব আৰু মোৰ লগত সকলোবোৰ বস্তু ৰেডি হৈ আছে যেতিয়া নটিফিকেশ্যন ওলাব 1-1.5 মাহত মই প্ৰথমৰ পৰাই একদম জিৰোৰ পৰা আৰম্ভ কৰি সকলোবোৰ বস্তু শেষ কৰাই দিম আৰু ADREত অকল জিকে পঢ়িলেই নহ'ব মেথছ পঢ়িব লাগিব ৰিজনিং পঢ়িব লাগিব ইংলিছ পঢ়িব লাগিব কাৰণ মেথছ জিকে ইংলিছ ৰিজনিং ইয়াৰ পৰা বেছি মাৰ্কছ আহিব এবাৰ সকলোবোৰ বস্তু মই ধুনীয়াকৈ কৰাই দিম জিকে কমপ্লিট হৈ আছে সব বনাই থৈ দিছোঁ জাষ্ট নটিফিকেশ্যন আহিব দিয়ক তাৰপিছত আপোনালোকে 3-4 মাহ সময় পাব মোক 1.5 মাহ সময় লাগিব 1.5 মাহত মই ৰিভাইজ কৰাই দিম আপোনালোকে এতিয়া সকলোৱে প্ৰিপাৰেশ্যন কৰি আছে য'ৰ পৰা পঢ়ি আছে ভালদৰে পঢ়ি থাকক ঠিক আছে মোৰ তাততো কোনো আপোনালোকে কোৰ্চ ল'বলৈ দৰকাৰ নাই মই আহিম ইউটিউবত ৰিভাইজ কৰাই দিম যিসকলৰ বেছিক প্ৰব্লেম আছে তেওঁলোককো কৰাই দিম দেখিছে ন যোৱাবাৰ যেনেকৈ কৰাইছিলোঁ একদম ইম্পৰ্টেণ্ট বাছি কুৱেশ্যন কৰাম ভাল কনচেপ্ট দিম যাতে পৰীক্ষাত গৈ ডাইৰেক্ট আপোনালোকে মাৰ্কছ বঢ়াব পাৰে এবাৰ মেথছো কৰোৱাম ৰিজনিঙো কৰোৱাম আৰু ইংলিছো কৰোৱাম ওকে চিন্তা কৰিব নালাগে সকলোবোৰ বস্তু ৰেডি হৈ আছে মোৰ লগত PDF PPT একদম ভৰ্তি হৈ আছে জাষ্ট নটিফিকেশ্যন আহিব দিয়ক নটিফিকেশ্যন অহাৰ এসপ্তাহ পিছত ADRE 3.0 ওপৰত আমি ভালদৰে ক্লাছেছবোৰ ষ্টাৰ্ট দিম আৰু এইকেইদিন সেইকাৰণে দিয়া নাই বেলেগ যিবোৰ এক্সাম আহি আছে তাৰ কাৰণে আমি জেনেৰেল ষ্টাডিজ পঢ়ুৱাই আছোঁ আপোনালোকে চাই যাব পাৰে কাৰেণ্ট এফেয়াৰ্ছবোৰ চাই থাকিব পাৰে মানে ডাঙৰ কথা নহয় একো অলপমান যদি শিকিব পাৰে অলপমান পঢ়িব পাৰে ভাল কথা গতিকে ফ'ল' কৰি যাওক বাকী মেথছ ৰিজনিং ইংলিছ এইবোৰতো আমি ভাল কুৱেশ্যন কৰোৱাম সেইকাৰণে আপোনালোকে চিন্তা নকৰিব নটিফিকেশ্যন অহাৰ পাছত KSGS আছাম আপোনালোকৰ লগত সদায় আছে যিহেতু আপোনালোকে মোক ইমানখিনি আজি সহায় কৰিছে সেইকাৰণে মইতো আপোনালোকক কৰিব লাগিব আৰু যদি মই ADRE 3.0 ওপৰত ক্লাছ নানো এইটো মোৰ কাৰণে ডাঙৰ কথা হ'ব ঠিক আছে সেইকাৰণে বেয়া পাব নালাগে আপোনালোকে খঙো নকৰিব নিজৰ ভাইটি বুলি দাদা বুলি ছাৰ বুলি মাফ কৰি দিব যিসকলৰ মই ফোন ৰিচিভ কৰিব পৰা নাই বা হোৱাটছআপ SMS মই ৰিপ্লাই কৰিব পৰা নাই তেওঁলোকেও নাভাবিব যে মই কিবা অহংকাৰ দেখুৱাই বা কিবা বেলেগ দেখুৱাই ফালে মই কৰা নাই তেনেকুৱা কোনো কথা নহয় আমি আকৌ এদিন আহিম ভালদৰে ডিছকাছ কৰিম মেইন কথা আপোনালোকে পঢ়ি থাকক যিসকলে কাম কৰি আছে ৱৰ্কিং প্ৰফেশ্যনেলছ আছে তেওঁলোকে পঢ়াৰ লগতেও প্ৰিপাৰেশ্যন কৰি থাকক কাৰণ এবাৰো বহুত বেছিতো ভেকেঞ্চি অহাৰ চান্স নাই তথাপিও যিসকলে ভাবিছে যে পৰীক্ষা দিম পঢ়িম যিসকলৰ এটাই এইম আছে যে অকল গভৰ্ণমেণ্ট জব লোৱা তেওঁলোকৰ মেইন কাম পঢ়া গতিকে পঢ়ি থাকিব লাগে এণ্ড মই ভাবোঁ আপোনালোকে যোৱাবাৰ যিখিনি ভুল কৰিলে সেই ভুলখিনি যাতে এইবাৰ নকৰে সেইখিনি ভালদৰে হেৰি কৰক কি কয় ৰেক্টিফাই কৰক নিজকে কি হৈছিলে কি নাই হোৱা এইখিনি ভাল কৰিলে আপোনালোকৰ এক্সাম ভাল হৈ যাব আৰু এক্সাম ডেটৰ যদি মই কথা কওঁ তেনেহ'লে হয়তো নৱেম্বৰত নটিফিকেশ্যন আহি যাব আপোনালোকে ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত ফৰ্ম ফিল আপ কৰিব পাৰিব এপ্ৰিল মে'তটো ইলেকশ্যন হ'ব এবাৰ বিধানসভা ইলেকশ্যন আছে যদি পাতে ইলেকশ্যনৰ আগত পাতিব নহয় ইলেকশ্যনৰ পিছত পাতিব যদি ইলেকশ্যনৰ পিছত পাতে জুলাই আগষ্ট পাব ইলেকশ্যনৰ আগত পাতিলে মাৰ্চ এপ্ৰিল কাৰণ ফেব্ৰুৱাৰী মাৰ্চতো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী হ'ব চান্সেছ কম আছে গতিকে মষ্ট প্ৰবেবলি জুলাই আগষ্টতে হ'বগৈ 2026ৰ ঠিক আছে সেইকাৰণে ইমান ভাবিব দৰকাৰ নাই সময় আপোনালোকে ৱেষ্ট কৰিব নালাগে আৰু আপোনালোকে জানেই মোক মাত্ৰ 2 মাহ সময় লাগিব 2 মাহ নালাগে 1.5 মাহ সময় লাগিব জিকে 10 দিন ইংলিছ 10 দিন ৰিজনিং 10 দিন জাষ্ট ৰিভাইজ কৰাম যাতে আপোনালোকে এতিয়া যিবোৰ পঢ়ি আছে এতিয়া অকল ইম্পৰ্টেণ্টবোৰ পঢ়িব পাৰে ঠিক আছে বহুত বেছি নপঢ়াওঁ কম সংখ্যক পঢ়াম যোৱাবাৰ যেনেকৈ আমি কমন দিছিলোঁ বা যেনেকৈ টপিকবোৰ ভালদৰে ডিছকাছ কৰাইছিলোঁ তেনেকৈ কৰোৱাই যাম আৰু এতিয়া আপোনালোকে আৰামছে পঢ়ি থাকক চিন্তা কৰিব নালাগে আৰু ডেট ওলাব কেতিয়া ওলাব বাকী এক্সামবোৰ ক'ত কেনেকৈ কি হয় এইবোৰ মই খবৰ নাৰাখোঁ মোৰ কাম জাষ্ট চিলেবাছখন চোৱা আৰু চিলেবাছখন চাই যি ছাবজেক্ট আছে সেইমতে পঢ়োৱা ঠিক আছে আৰু বাকী যিসকল এছপাৰেণ্টছ আছে তেওঁলোকৰ কাৰণেতো আমি ক্লাছবোৰ সদায় দিয়ে আছোঁ আপোনালোকেও চাই থাকিব পাৰে তাতে ভাল ইনফৰ্মেশ্যন পাব কাৰেণ্ট এফেয়াৰ্ছবোৰ ভালদৰে চাই যাওক এণ্ড DMEৰ সময়ত আমি কিছুমান প্লেলিষ্ট বনাইছিলোঁ ইংলিছৰ ওপৰত জেনেৰেল ছায়েন্সৰ ওপৰত বা মেথছৰ ওপৰত সেইখিনি আপোনালোকে ফ'ল' কৰিব পাৰে মেথছ ৰিজনিঙৰ ওপৰত সেইখিনি আপোনালোকৰ বেছিকটো ক্লিয়াৰ হৈ যাব আৰু বেছিক ক্লিয়াৰ হোৱাৰ লগে লগে যিবোৰ কুৱেশ্যন আমি কৰাম তেতিয়া আপোনালোকে ভালদৰে কৰিব পাৰিব কিন্তু প্ৰথম কথা KSGS আছামে মানে ক্লাছ আনাৰ আগত আপোনালোকে নিজেই পঢ়ি থাকক যিমান পাৰে
আৰু আপোনালোকে পঢ়ি হোৱাৰ পিছত যেতিয়া মই কুৱেশ্যনবোৰ কৰোৱাম, যেতিয়া মই টপিকবোৰ ডিছকাছ কৰোৱাম, তেতিয়া ভাবিব যে নম্বৰটো হৈ গ'ল। ঠিক আছে, তো ৰিভিজন কৰোৱা কাম মোৰ, ইম্পৰ্টেণ্ট দিয়া কাম মোৰ। আপোনালোকে পঢ়ি থাকক আৰু আমি নটিফিকেশ্যন দিয়াৰ 1-1.5 মাহ পিছত, 1-1.5 সপ্তাহৰ পিছত ক্লাছেছবোৰ আৰম্ভ কৰিম। ঠিক আছে, থেংক ইউ।